মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি ল'ৰাবোৰৰ কাৰণে নিযুত বাবু আঁচনি ইতিমধ্যে নটিফিকেশ্যন পাব্লিছ হৈ গৈছে। ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে নটিফিকেশ্যন দিছে। চ' ইটছ এণ্ড এভৰি ষ্টুডেণ্টক বিনম্ৰ অনুৰোধ, ভিডিঅ'টো ভালদৰে চাবা আৰু প্লিজ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা, যাতে সকলোৱে কথাখিনি গম পায়, সকলোৱে বুজি পায়। আৰু এই ভিডিঅ'টোত মই নটিফিকেশ্যনটো দাঙি ধৰিছো বা এক্সপ্লেইন কৰিছো। চ' ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা আৰু নতুনকৈ আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবা আগন্তুক আপডেটৰ কাৰণে। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, ইয়াতে চোৱা অফিচ মেমৰেণ্ডাম কি গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেন্স টু মেল ষ্টুডেণ্ট ফৰ ইকনমিকলি উইকাৰ ফেমিলিজ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি হু আৰ এনৰোল্ড ইন UG ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ PG ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ গভৰ্ণমেণ্ট এণ্ড প্ৰভিচনেলাইজড হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন অফ আছাম। যদি গভৰ্ণমেণ্ট কলেজ এণ্ড গভৰ্ণমেণ্টৰ আণ্ডাৰত যিখিনি কলেজ ইউনিভাৰ্চিটি আছে, তুমি যদি পঢ়া, তুমি যদি মেল হোৱা, বয় হোৱা, দেন PG কৰা, UG কৰা, আণ্ডাৰ গ্ৰেজুৱেট, BA BSc BCom MA MSc MCom যিকোনো PG আৰু UG কোৰ্চ যদি কৰা, দেন তোমালোকে পাবলৈ গৈ আছা মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি। এয়া নটিফিকেশ্যন ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে ইতিমধ্যে পাব্লিছ কৰিছে। তাৰে পিছত বেকগ্ৰাউণ্ডত লিখা আছে যে তোমালোকে DBT ফৰ্মত পেমেণ্ট পাবা মুখ্যমন্ত্ৰী বাবু আঁচনি। যিবোৰ ষ্টুডেণ্ট উইকাৰ ছেকশ্যন হয়, পুৰ ফেমিলিৰ হয়, চ' সেইবোৰ ষ্টুডেণ্টক UG ফাৰ্ষ্ট আৰু ছেকেণ্ড ইয়াৰ, PG ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ ষ্টুডেণ্টক নিযুত বাবু আঁচনি দিবলৈ গৈ আছে 2026 বৰ্ষৰ। তাৰপিছত মেইন অবজেক্টিভ কেইটা চাওঁ আমি। টু ইনক্ৰিজ দ্য এনৰলমেণ্ট টু মেল ষ্টুডেণ্ট, যাতে ল'ৰাবোৰে এডুকেশ্যন এৰি কাম কৰিবলৈ যাব নালাগে বা ভালকে পঢ়িব পাৰে। যিবোৰ দুখীয়া ফেমিলিৰ আছে সিহঁতে যাতে ড্ৰপ নলয়, সেইবোৰ কথাই ইয়াতে লিখা আছে। আৰু ইয়াতে লিখা আছে যে মেল ফিমেল দুইটাক প্ৰিয়ৰিটি দিয়া হৈছে, কিয়নো নিযুত মইনা অনা হৈছে, সেইকাৰণে নিযুত বাবু আঁচনি। চ' ইয়াতে স্কোপ আমি এইটো চালো। ইয়াতে মেইন পইণ্ট কেইটা চাম। ফাইনেন্সিয়েল এছিষ্টেন্স শ্বেল বি প্ৰভাইডেড টু এলিজিবল মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম। তুমি অসমৰ ষ্টুডেণ্ট হ'ব লাগিব, অসমৰ বাসিন্দা হ'ব লাগিব। হু এনৰোল্ড ইন আণ্ডাৰ গ্ৰেজুৱেট UG কোৰ্চ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰত যদি আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চত আছা, দেন তুমি পাবা। পোষ্ট গ্ৰেজুৱেট ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰত যদি গভৰ্ণমেণ্ট এণ্ড প্ৰভিন্সিয়েল এডুকেশ্যন ইনষ্টিটিউটত এডমিশ্যন আছে তোমাৰ, দেন তুমি পাবা। বিলংগিং টু দ্য ফেমিলিজ উইথ এনুৱেল ইনকাম লেছ দেন 4 লাখ। তোমাৰ ঘৰৰ ইনকাম কিমান হ'ব লাগিব? লেছ দেন 4 লাখ হ'ব লাগিব। তোমাৰ ঘৰৰ ইনকাম 4 লাখৰ তলত হ'ব লাগিব। এডমিটেড আণ্ডাৰ দ্য ফ্ৰী ৱেইভাৰ স্কিম, যদি তুমি ফ্ৰী ৱেইভাৰ স্কিমৰ আণ্ডাৰত অহা গভৰ্ণমেণ্ট অফ আছাম, দেন তুমি পাবা 100% নিযুত বাবু আঁচনি পাবা। দ্য ইনচেন্টিভ শ্বেল বি প্ৰভাইডেড অনলি ৰেগুলাৰ ষ্টুডেণ্ট, যিখিনি ৰেগুলাৰ ষ্টুডেণ্ট মিনছ ডিষ্টেঞ্চ, কিছুমান ডিষ্টেঞ্চত ডিগ্ৰী, মাষ্টাৰ ডিগ্ৰী বা নৰ্মেল ডিগ্ৰী কৰে বা UG কোৰ্চ PG কোৰ্চ কৰে, সিহঁতে নাপায়। তাৰপিছত B নম্বৰ, বেনিফিচিয়াৰী আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি শ্বেল বি ৰিকুৱাৰ্ড মেইনটেইন ডিচিপ্লিন এণ্ড কমপ্লাই উইথ অল ৰুলছ এণ্ড ৰেগুলেশ্যন অফ দ্য ৰেচপেক্টিভ ইনষ্টিটিউশ্যন। তুমি যোনখন কলেজত ইউনিভাৰ্চিটিত আছা, কলেজখনৰ ৰুলছ এণ্ড ৰেগুলেশ্যন মানি চলিব লাগিব। আৰু C নম্বৰ, তুমি যদি মিছকণ্ডাক্ট, চিটিং কৰিছা, ৰেগিং কৰিছা, কিবা ৰেগিং ভিক্টিম হৈছা, দেন মানে ভিক্টিম মিনছ ৰেগিং কৰিছা কাৰোবাক, দেন তুমি ইয়াৰ পৰা বঞ্চিত হবা। আৰু এতিয়া আহিছো মেইন 4 নম্বৰ, মেইন ক্ৰাইটেৰিয়া। ইয়াতে চাবা, দ্য ইনচেন্টিভ শ্বেল বি এপ্লিকেবল টু মেল ষ্টুডেণ্ট ডমিচাইল ইন আছাম। অসমৰ বাসিন্দা হ'ব লাগিব। মই আগতে কৈছো বিলংগিং টু দ্য ফেমিলিজ উইথ দ্য এনুৱেল ইনকাম 4 লাখ, 4 লাখৰ তলত হ'ব লাগিব। বিল' 4 লাখ। এডমিটেড আণ্ডাৰ দ্য ফি ৱেইভাৰ কেটেগৰী, যদি তুমি ফি ৱেইভাৰ কেটেগৰীৰ আণ্ডাৰত আছা, ৰেচন কাৰ্ড দিছা, ইনকাম চাৰ্টিফিকেট দিছা, দেন 100% তুমি নিযুত বাবু আঁচনি পাবলৈ গৈ আছা। দ্য ষ্টুডেণ্ট মাষ্ট বি এনৰোল ৰেগুলাৰ ষ্টুডেণ্ট UG এণ্ড PG কোৰ্চ, তুমি ৰেগুলাৰ ষ্টুডেণ্ট হ'ব লাগিব। তাৰপিছত ইন কেছ অফ UG মেল ষ্টুডেণ্ট অনলি ডিগ্ৰীড ষ্টুডেণ্টৰ কথা কৈছে, দোজ হু আৰ মেৰিড, যদি ডিগ্ৰী কৰি আছা মেৰিড তুমি, দেন নট এলিজিবল, তুমি এলিজিবল নোহোৱা। D নম্বৰ, ইন কেছ অফ UG মেল ষ্টুডেণ্ট, যদি UG মেল ষ্টুডেণ্ট হু হেভ অপশ্যন ফৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড স্কুটাৰ শ্বেল নট বি এলিজিবল। যদি তুমি স্কুটিৰ কাৰণে এলিজিবল, দেন তুমি বাবু আঁচনিৰ কাৰণে এলিজিবল নহয়। যদি তুমি বাবু আঁচনি লোৱা, দেন স্কুটি ল'ব নোৱাৰা, যিকোনো এটা ল'ব লাগিব। ইয়াতে পোষ্ট গ্ৰেজুৱেট ষ্টুডেণ্ট এভেইলিং CM জীৱন প্ৰেৰণা স্কিম শ্বেল নট বি এলিজিবল ফৰ দ্য স্কিম। যদি কোনোবাই PG ষ্টুডেণ্টে CM জীৱন প্ৰেৰণা স্কিম লৈছে, দেন সেইবোৰ ষ্টুডেণ্টে বাবু আঁচনি নাপায়। অ'কে, এমাউণ্ট, এতিয়া এমাউণ্টৰ কথা আহিছে। ইচ এলিজিবল মেল ষ্টুডেণ্ট এনৰোল ইন আণ্ডাৰ গ্ৰেজুৱেট UG ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ইয়াৰ শ্বেল ৰিচিভ এন ইনচেন্টিভছ 1000 পাৰ মান্থ। তোমালোকে 1000 পাৰ মান্থ পাবা। মেক্সিমাম পিৰিয়ড অফ 10 মান্থ, 10 মাহ, বছৰেকৰ 10 মাহ পাবা 1000 টকাকে।
ষ্টুডেণ্টে 1000 টকাকে দৰমহা পাবা। ইচ এলিজিবল মেল ষ্টুডেণ্ট এনৰোল ইন পিজি, যদি পিজি কৰি আছা, মাষ্টাৰ ডিগ্ৰী কৰি আছা, দেন তোমালোকে 2000 টকা পাৰ মান্থ পাবা, পাৰ মান্থ দৰমহা পাবা। No incentive will be paid during the summer vacation and winter vacation. Winter vacation আৰু summer vacation দিয়া নহয়। Okay. Mode of application: the student shall fill up the prescribed application form and submit the same to the respective. আমি সকলোৱে জানো যে নিযুত মইনা, নিযুত বাবু আঁচনি দুইটাৰে ফৰ্ম কি ক'ত ফিল আপ কৰিব লাগে, ফিজিকেলি তোমালোকৰ যোনখন কলেজত এডমিশ্যন লৈছা সেইখন কলেজতে দিব লাগিব, সেইখন কলেজে তোমাক ফৰ্ম দিব, তুমি তাতে ই কৰিব লাগিব, তাতে ফৰ্ম ফিল আপ কৰি দিব লাগিব। এপ্লিকেণ্ট মাষ্ট বি প্ৰচিড ভেলিড আধাৰ নাম্বাৰ, তোমাৰ আধাৰ বেছড পেমেণ্ট হয়, সেইকাৰণে তোমাৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক হোৱাটো মেণ্ডেটৰী, আধাৰ কাৰ্ডৰ লগত লিংক হোৱাটো, বেংক লিংক হোৱাটো মেণ্ডেটৰী। ডিবিটি চিষ্টেম, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ পেমেণ্ট কৰে, সেইকাৰণে তোমাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো চিড হোৱা দৰকাৰ, লিংক হোৱা দৰকাৰ। ষ্টুডেণ্ট শ্বেল এনশ্যোৰ দেট ডাটা প্ৰভাইডেড বাই দেম ইজ কাৰেক্ট, তোমাৰ যিখিনি ডাটা আছে কাৰেক্টলি দিবলৈ কৈছে। চ' তাৰপিছত হেড অফ দ্য ইনষ্টিটিউশ্যনেল শ্বেল ইনশ্যোৰ দ্য কালেকশ্যন এণ্ড ভেৰিফিকেশ্যন, তোমাৰ কলেজৰ প্ৰিন্সিপালে কি কৰিব, তোমাক ভেৰিফাই কৰিব। অল দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন of the only male student admitted under fee waiver scheme apply for the মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, যিবোৰ আণ্ডাৰ ফি ৱেইভাৰ স্কিমত এপ্লাই কৰিছে বা তুমি ইনকাম চাৰ্টিফিকেট দিছা বিল' 4 লাখৰ তলত আছে, দেন তুমি এপ্লাই কৰিব পাৰিবা, এইটো তোমাৰ কলেজৰ প্ৰিন্সিপালে ভেৰিফাই কৰিব। অ'কে। তাৰপিছত অল দ্য হেড অফ ইনষ্টিটিউশ্যন শ্বেল নটিফাই 1 and 2 নোডেল অফিচাৰ ফৰ দ্য ইমপ্লিমেণ্টিং মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, মানে নিযুত বাবু আঁচনি, মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, মানে এজন বা দুজন নোডেল অফিচাৰ এপইণ্ট কৰিব, তোমাৰ যিখিনি এপ্লাই কৰিবলগীয়া কাম, সেইখিনি ভেৰিফাই কৰিবলগীয়া কাম সেইখিনি কৰিব। অ'কে। চ' এয়া হ'ল নটিফিকেশ্যন, মই শ্বেয়াৰ কৰিছো, সকলোকে বিনম্ৰ অনুৰোধ ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনি, আৰু ইয়াতে মই ডেটটো দেখাই দিছো, এয়া ডেট 6/7/2026, লেটেষ্ট হয়, লেটেষ্ট। চ' ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব, ধন্যবাদ। আৰু নিযুত মইনাৰ কাৰণে আহি আছে ভিডিঅ'টো মই দি আছো।